নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনাকতে লৈ আহিছোঁ 17 জুলাই বুধবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ফেচবুকত চাই আছে আমাৰ এই ভিডিঅ' তেনেহ'লে আপুনি ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, আজি হ'ল 17 জুলাই 2024 বুধবাৰ, অসমীয়া লেখেৰে আজি শাওনৰ এদিন, অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে শাওন মাহ। আৰু শাওন মাহ হ'ল মহাদেৱ শিৱৰ বৰ প্ৰিয়, গতিকে আপোনালোকে কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। বন্ধুসকল, আজি সূৰ্যোদয় হ'ল পুৱা 4:50, সূৰ্যাস্ত সন্ধিয়া 6:14। আজি তিথি হ'ল শুক্লা একাদশী তিথি, নক্ষত্ৰ হ'ল অনুৰাধা নক্ষত্ৰ। আজি যোগ হ'ল শুভ, কৰণ হ'ল লোককৰণ। আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। আনহাতে আজি যদি কোনো কন্যা আদ্যঋতু হয় তেওঁ হ'ব প্ৰতিনিধা যোগ। আৰু এতিয়া আহিছোঁ মূল ভিডিঅ'ৰ অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱা নাযাব, স্বাস্থ্যত বৰ ভাল নহয়, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব লাগিব। আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ভাল নাথাকে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। পৰিয়ালৰ মাজত আপোনাৰ একতা বৃদ্ধি হ'ব, মৰম চেনেহ বৃদ্ধি হ'ব, পাৰিবাৰিক অশান্তিসমূহ দূৰ হ'ব, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আজি সকলো ফালৰ পৰা আপোনাৰ ক্ষেত্ৰত শুভ, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। বিদ্যাৰ্থীসকলৰ কাৰণে আজি শুভ দিন। প্ৰেমত আনন্দ, অৰ্থাৎ প্ৰেম প্ৰণয় এইবিলাকৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে ভাল দিন চলিব। নতুন কাম আপুনি আৰম্ভ কৰিম বুলি যদি ভাবিছে তেনেহ'লে বিনা দ্বিধাই আজি আৰম্ভ কৰিব পাৰে, গতিকে আজিৰ দিনটো ভাল। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে আজিৰ দিনটো। আপোনাৰ খৰচ বৃদ্ধি হ'ব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। লিখা পঢ়া অমনোযোগিতা বৃদ্ধি পাব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে আজিৰ দিনটোত। সন্তানৰ পৰাও আপুনি বৰ এটা ভাল আশা কৰিব নোৱাৰে। আজি আপোনাৰ সন্তানৰ পৰা আপোনাৰ লাভতকৈ লোকচানৰ কথা বেছি শুনিবলগীয়া হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপুনি বহুত বেছি কষ্ট কৰিব লাগিব। য'ত যি কামেই কৰি আছে কৰ্মস্থানৰ ক্ষেত্ৰত আপুনি কষ্ট তুলনামূলকভাৱে বেছি কৰিব লাগিব, গতিকে আজি নতুন কাম আপুনি আৰম্ভ নকৰিলেই ভাল। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি মান সন্মান পোৱাৰ যোগ থাকে, গতিকে আজি আপোনাৰ কাৰণে ভাল দিন। প্ৰেমত আনন্দ, অৰ্থাৎ প্ৰেমৰ ভাল হ'ব, ঘৰুৱা অশান্তিবিলাক দূৰ হ'ব। শিক্ষকতাৰ লগত জড়িতসকলৰ কাৰণে সুনাম পোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। মনৰ অস্থিৰতাবোৰ আপোনাৰ দূৰ কৰিবলৈ যত্ন কৰিব। আপুনি লোৱা সিদ্ধান্ত আজি আপোনাক সমস্যাত পেলাব। নতুন কাম আপুনি আৰম্ভ নকৰিব। মনত ভয় এটাই আপোনাক খেলাই থাকিব আজি, অৰ্থাৎ ভয় আপোনাৰ বৃদ্ধি পাব, গতিকে নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। পাৰিবাৰিক শান্তি বৃদ্ধি পাব, ঘৰুৱা ককাই ভাইৰ মাজত আন্তৰিকতাবোৰ বৃদ্ধি পাব। নতুন কাম আপুনি মনোনিৱেশ কৰিলে আজিৰ দিনটো শুভ হ'ব। আপোনাৰ আমোদ প্ৰমোদ ভ্ৰমণৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো যথেষ্ট ভাল। যি কাম কৰে আপোনাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো শুভ। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি কষ্ট কৰিব লাগিব। দায়িত্ব বেছি হ'ব আপোনাৰ। সন্তানৰ পৰা আপোনাৰ বৰ ভাল আশা নকৰাই ভাল। আপোনাৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ থাকে, অৰ্থাৎ যি কাম কৰিছে, য'ত কাম কৰি আছে সেই স্থানৰ পৰা অন্য স্থানলৈ আপোনাৰ বদলি হোৱাৰো যোগ থাকে। নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে। যদি আপোনাৰ মকৰ ৰাশি, আপোনাৰ ঠিক ঠাক চলি যাব আজিৰ দিনটোত। যিসকলে পঢ়া লিখাৰ লগত জড়িত, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট শুভ দিন। তাৰপিছত যিসকলে ব্যৱসায় বাণিজ্য কৰিছে তেওঁলোকৰ ক্ষেত্ৰতো আজিৰ দিনটো শুভ। নতুন কাম আৰম্ভ কৰিম বুলি যদি ভাবে তেনেহ'লে কৰিব পাৰে। মান সন্মান বৃদ্ধি পোৱাৰ যোগ থাকে, গতিকে আজিৰ দিনটো শুভ। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজি আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। আন মানুহৰ পৰা সহায় পোৱাৰ যোগ থাকে, খুব বিশেষকৈ মহিলাই আপোনাক সহায় কৰাৰ বাট মুকলি হয়। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ মান সন্মান বৃদ্ধি পাব, গতিকে আজিৰ দিনটো আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আপুনি যথাযথ সন্মান পাব। মনৰ দুখবিলাক আজি আঁতৰিব। পৰিয়ালৰ মাজত একতা বৃদ্ধি পাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নত থাকিব আৰু আপোনাৰ স্বাস্থ্যৰ উন্নত হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যিসকলে গীত নৃত্য এইবিলাকৰ লগত জড়িত তেওঁলোকৰ কাৰণে